অসম আৰক্ষীত আছে নেকি বৈষম্যমূলক নীতি? উদাহৰণ, অসম আৰক্ষীৰ জোৱানে ৰেচনৰ নামত পায় কিস্তিৰ ধন। তেওঁলোকৰ নিজা নিজা একাউণ্টত ধনসমূহ প্ৰদান কৰা হয় আৰু প্ৰয়োজন অনুসৰি অসম আৰক্ষীৰ জোৱানে নিজৰ সামগ্ৰী অৰ্থাৎ প্ৰয়োজনীয় নিত্য সামগ্ৰী ক্ৰয় কৰে। কিন্তু সেই নীতি প্ৰযোজ্য নহয় কিয় গৃহৰক্ষী জোৱানৰ ক্ষেত্ৰত? গৃহৰক্ষীৰ জোৱানসকলক ধনৰ পৰিৱৰ্তে ল'বলৈ বাধ্য কৰোৱা হয় ৰেচন। আৰু অতি পৰিতাপৰ কথা, সমানে সমানে দায়িত্ব সম্পাদন কৰাৰ পাছতো গৃহৰক্ষীৰ জোৱানসকলক প্ৰায় 3 মাহৰ প্ৰান্ততহে প্ৰদান কৰা হয় ৰেচনৰ সামগ্ৰী। কিদৰে জীয়াই থাকিব এইসকল গৃহৰক্ষীৰ জোৱান? সঁচাকৈ আছে নেকি কোনো গোপন মিতিৰালি একাংশ লোকৰ সৈতে, যিসকল লোকৰ গোপন মিতিৰালিৰ বাবে কমিছনৰ ধনৰ আশাত হয়তো এইদৰে গৃহৰক্ষীৰ জোৱানসকলক বঞ্চিত কৰা হৈছে, গৃহৰক্ষীৰ জোৱানসকলক এইদৰে ৰেচন ল'বলৈ বাধ্য কৰোৱা হৈছে। আমি সকলো সবিস্তাৰে প্ৰকাশ কৰিম এনিভাৰত 24ত। কিদৰে একাংশ বিষয়াই লুটৰাজ চলোৱাৰ অভিযোগ উত্থাপন হৈছে, কিদৰে বছৰ বছৰ ধৰি একেখন আসনতে অধিষ্ঠিত হৈ থকা একাংশ বিষয়াই এইদৰে লুটৰাজ চলোৱাৰ অভিযোগ উত্থাপন হৈছে। $5-6 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ।